আজিৰ এই ভিডিঅ'টিত লসাগু কেনেকৈ উলিয়াই শিকাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা লসাগু দুটা পদ্ধতিৰে উলিয়াব পাৰি এটা হৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আৰু আনটো হৈছে হৰণ পদ্ধতিৰে মই তোমালোক আজিৰ এই ভিডিঅ'টিত শিকাবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো আছিল যে 112 140 আৰু 168 লসাগু উলিয়াবলৈ দিছিলে গতিকে প্ৰথমতে আমি এনেকুৱা ধৰণৰ সিম্পল লসাগু কেনেকৈ উলিয়াই আমি চাও আহা অপশন এ আছিল 1680 অপশন বি আছিল 800 অপশন সি আছিল 1200 আৰু অপশন নম্বৰ ডি আছিল 1800 গতিকে আমি ইয়াৰে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰো আহাচোন গতিকে আমি কি পদ্ধতিৰে শিকিম আমি শিকিম হৰণ পদ্ধতিৰে তোমালোকে এনেকুৱা ধৰণে পাতি ল'ব লাগিব ঠিক আছে এনেকুৱা ধৰণে পাতি ল'ব লাগিব ইয়াতে তোমালোকে কি পাতিবা ইয়াতে তোমালোকে পাতিব লাগিব 112 পাতিব লাগিব ঠিক আছে 1 1 2 পাতি লোৱা কমা দিয়া নেক্সট 140 পাতা অলপমান স্পেস এৰিবা ইয়াতে ঠিক আছে যাতে তোমালোকৰ পিছত প্ৰবলেম নহয় অংকটো কৰোতে নেক্সট আছে 168 গতিকে আমি ইয়াৰ পিছত 168 ধুনিয়াকে পাতি ললো ঠিক আছে এতিয়া আমি এই এককৰ স্থান গেটা চাম যেনে চোৱাচোন এই 112 সংখ্যাটো বা যিকোনো সংখ্যাৰে প্ৰথমৰ এইটো হৈছে এককৰ স্থান ঠিক আছে এইটো হৈছে এককৰ স্থান আৰু নেক্সট এইটো হৈছে দশকৰ স্থান ঠিক আছে তোমালোকে নিশ্চয় জানা এটা তথাপি মই আৰু এবাৰ কৈ দিছো নেক্সট এইটো হৈছে শতকৰ স্থান আমি কোনটো স্থান চাব লাগিব এই এককৰ স্থানটো চাব লাগিব এককৰ স্থানত যদি 0 2 4 6 8 থাকে তেতিয়া 2 এৰে হৰণ যাব ইয়াতে যেহেতু প্ৰত্যেকটো সংখ্যাতে এককৰ স্থানটোত চোৱাচোন 2 0 আৰু 8 আছে হয়নে গতিকে 2 এৰে হৰণ যাব গতিকে আমি ইয়াতে কি কৰিম 2 পাতিম ঠিক আছে 2 পাতি 2 এৰে আমি এটো হৰণ কৰিম এতিয়া তোমালোকে যদি হে চোৱা এটা 2 পাতা এটা 2 এৰে আমি প্ৰথমতে 112 কিমান বাৰ যাই চাব লাগিব ঠিক আছে এতিয়া ইয়াত যেটো এটা অংক আছে 2 হয়নে 112 কেইটা অংক আছে চোৱা 1 1 2 তিনিটা অংক আছে যদি ইয়াত তিনিটা অংক থাকে হৰণ অংকৰ নিয়ম মতে ইয়াত যদি এটা অংক থাকে ইয়াৰো এটা অংক ল'ব লাগে কিন্তু আৰু এটা নিয়ম আছে হৰণ অংকৰ যে ইয়াত থকা অংকটো যদি ইয়াৰ অংকটোৰ সৈতে সৰু থাকে অৰ্থাৎ দুইতকৈ একটো সৰু হলে আমি বাৰ দিব নোৱাৰিলে আমি দুটা অংক ল'ব লাগে দুটা অংক ল'লে কিমান হ'ব 11 হ'ব অৰ্থাৎ এতিয়া আমি 2 ৰ ভাগটো মাতিব লাগিব 11 নোপোৱালৈকে তোমালোকে মলত মাতি যোৱাচোন 2 1 2 2 2 4 2 3 6 2 4 8 2 5 10 2 6 কিমান হ'ব 12 হ'ব ইয়াত তো 12 নাই 11 হে আছে গতিকে আমি কিমান বাৰ দিম 5 বাৰ দিম 2 5 গুণ কিমান হৈ গ'ল 2 5 গুণ হৈ গ'ল 10 ইয়াতে আসিলে কিমান তোমালোকে চোৱাচোন 2 5 গুণ কিমান হৈ গ'ল 2 5 গুণ হৈ গ'ল 10 হয়নে চোৱা গতিকে এটা 5 লিখিলো ইয়াতে কিমান আছিল 11 আছিল গতিকে 11 ৰ পৰা যদি আমি 10 টো বিয়োগ কৰো কিমান থাকিব 1 থাকিব এই ৰৈ যোৱা একটো এই যে 2 ৰৈ গ'ল এই 2 টো লগ লাগি কিমান হ'ব 12 হ'ব আগৰলৈ বুলিবলা 2 5 গুণ 10 ইয়াত 11 আছিল নহয় 11 ৰ পৰা 10 বিয়োগ কৰিলে 1 ৰল এই ৰৈ যোৱা একটো 2 ৰ লগ লাগি কিমান হ'ল 12 হ'ল এতিয়া আমি 2 ৰ ভাগটো মাতিম 12 নোপোৱালৈকে আমি 2 ৰ ভাগটো মাতি যাও 2 6 গুণ কিমান পাম আমি 2 6 গুণ পাম আমি 12 গতিকে আমি ইয়াতে কি পালো 6 পালো অৰ্থাৎ 2 যদি 56 ৰে পূৰণ কৰা হয় আমি 112 পাম ঠিক আছে এটো কৰিলো এটা নেক্সটটো কৰিম চোৱা এটো এটা অংক আছে এই সংখ্যাটো তিনিটা অংক আছে ইয়াৰ এটা অংক লম কিন্তু 2 তকৈ একটো সৰু হবে দুটা অংক ললে 14 হৈ গ'ল ইয়াত 2 ৰ ভাগটো মাতিম 14 নোপোৱালৈকে 2 7 গুণ কিমান হ'ব 14 তাৰ পিছত ইয়াতে শূন্যটো ৰৈ গ'ল আমি হৰণ অংকৰ নিয়ম মতে যদি আমি বাৰ দিব নোৱাৰো 2 এৰে শূন্যটো বাৰ দিব নোৱাৰিলে এটা শূন্য আমি লিখিব লাগে অৰ্থাৎ 2 ৰ লগত 70 পূৰণ কৰিলে আমি কিমান পাম 140 পাম বা 2 এৰে 140 হৰণ কৰিলে আমি ভাগফল কিমান পাম 70 পাম আশা কৰিছো তোমালোকে এইখিনিলৈ বুজি পালা এতিয়া নেক্সট ষ্টেপত কি কৰিম চোৱাচোন ইয়াতে এটা অংক ললে নহব কাৰণ 1 আছে গতিকে দুটা ললে 16 হ'ল 2 8 গুণ কিমান হ'ব 2 8 গুণ হ'ব 16 তাৰপিছত 4 ৰৈ গ'ল নহয় 2 এৰে 8 কেইবাৰ যাব 4 বাৰ 2 4 গুণ 8 অৰ্থাৎ কিমান পালো আমি 84 পালো অৰ্থাৎ 2 এৰে 112 হৰণ কৰোতে আমি পালো 56 2 এৰে 140 হৰণ কৰোতে আমি পালো 70 2 এৰে 168 হৰণ কৰোতে আমি পালো 84 এবাৰ আকৌ 2 এৰে যাব কাৰণ একৰ স্থানত 6 0 আৰু 4 আছে এতিয়া তোমালোকে চোৱাচোন 2 এৰে আমি প্ৰথমতে 56 হৰণ কৰিম 56 ৰ 5 আছে হয়নে এটা অংক ল'ব লাগে 2 এৰে 5 কেইবাৰ যাব 2 বাৰ 2 2 গুণ 4 এটা 5 আছে 5 4 2 2 গুণ কিমান হৈ গ'ল 4 2 2 গুণ 4 হয়নে 5 আছে 5 4 গলে কিমান ৰল 1 এই ৰৈ যোৱা একটো 6 ৰ লগ লাগি কিমান হৈ গ'ল 16 2 এৰে 16 কিমান বাৰ যাব 2 ৰ ভাগটো মাতাচোন তোমালোকে 2 এৰে 16 যাব 8 বাৰ 2 8 গুণ কিমান হৈ গ'ল 16 অৰ্থাৎ 2 ৰ লগত 28 পূৰণ কৰিলে আমি কিমান পালো 56 পাম
নেক্সট 70 আছে এতিয়া 2 এৰে 7 নপকালৈকে ভাগটো মাতি যাব লাগে 2 ৰ ভাগটো 2 গুণ 2 2 গুণ 4 নেক্সট চোৱা তোমালোকে ইয়াতে 70 আছে হয়নে 2 এৰে এটা অংক লম 7 ললে কিমান হ'ব 2 3 গুণ 6 হ'ব 2 3 গুণ 6 হয়নে 7 আছিল নহয় 6 ৰ পৰা 7 ৰ পৰা 6 বিয়োগ কৰিলে 1 ৰব সেই 1টো এই 0 লগ লাগি 10 হ'ব 2 এৰে 10 কিমান বাৰ যাব 5 বাৰ যাব 2 5 গুণ 10 ঠিক আছে ইয়াতে 5 হ'ব 2 5 গুণ 10 নেক্সট 84 আছে হয়নে ওদিকে ইয়াৰে এটা অংক ললে 8 হ'ল 2 এৰ লগত 8 কে 2 এৰে 8 কিমান বাৰ যাব 4 বাৰ 2 4 গুণ 8 আকৌ 2 এৰে 4 কেইবাৰ যাব 2 বাৰ 2 2 গুণ 4 ঠিক একে ধৰণে এতিয়া নেক্সটটো আমি কৰো আহাচোন ইয়াতে তোমালোকে যদি চোৱা আকৌ 2 এৰে যাবনে আমি এটা কথা ইয়াতে মন কৰিব লাগিব যে ইয়াতে 8 টক 2 এৰে হৰণ যাব 5 টক 2 এৰে হৰণ না যায় কাৰণ যুগ্ম সংখ্যাক 2 এৰে হৰণ সম্পূৰ্ণৰূপে না যায় 2 আকৌ 2 এৰে হৰণ যাব যেহেতু দুটা সংখ্যাক 2 এৰে হৰণ যাব গতিকে 2 এৰে আমি কৰিব পাৰিম ঠিক আছে কিন্তু এটা সংখ্যা যদি হৰণ যায় 2 এৰে তেতিয়া আমি হৰণটো কৰিব নোৱাৰো বেলেগ সংখ্যাৰে আমি হৰণ কৰিব লাগিব গতিকে ইয়াতে 2 1 গুণ কিমান হৈ গল 2 1 গুণ 2 আৰু নেক্সট 8 আছে নহয় 2 4 গুণ কিমান হ'ব 8 কমা দিয়া ঠিক একে ধৰণে 3 আছে নহয় 2 1 গুণ কিমান হ'ব 2 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 ৰল সেই ৰৈ যোৱা 1টো 5 ৰ লগ লাগি 15 হ'ব হয়নে গতিকে 2 এৰে 7 বাৰহে যাব গতিকে 1 ভাগশেষ ৰৈ যাব ভাগশেষ ৰৈ যদি যায় এনেকুৱা ধৰণৰ থাকিলে আমি কি কৰিব লাগিব যেটো হৰণ না যায় 2 এৰে 35 সম্পূৰ্ণৰূপে ইয়াত চোৱাচোন যদি আমি এনেকুৱা ধৰণে হৰণ কৰি চাও 2 এৰে চোৱাচোন 2 1 গুণ কিমান হ'ব 2 3 2 গলে 1 ৰল নেক্সট 5 টো নমাই আনিলো ঠিক আছে 15 হৈ গল এটা 2 এৰে 7 বাৰ যাব 2 7 গুণ 14 অৰ্থাৎ কি হ'ল ভাগশেষ ইয়াতে ৰৈ গলে এটো ভাগশেষ বুলি কয় হয়নে ভাগশেষ যদি ৰৈ যায় তেতিয়া হলে আমি 2 এৰে বাৰ দিব নোৱাৰো সম্পূৰ্ণৰূপে হৰণ যাব লাগিব যেহেতু বাৰ দিব নোৱাৰো তোমালোকে মনোযোগ দিবা যেহেতু আমি বাৰ দিব নোৱাৰিলে এই 35 টো ইয়াতে লিখি দিব লাগিব ঠিক আছে 35 টো ইয়াতে লিখি দিলো এতিয়া 2 এৰে চোৱাচোন 4 কেইবাৰ যাব 2 বাৰ 2 গুণ 4 2 এৰে 2 কিমান বাৰ যাব 1 বাৰ যাব ঠিক আছে এতিয়া তোমালোকে যদি চোৱা ইয়াতে কিমান পালো 14 পালো 35 পালো আৰু 21 পালো ইয়াতে আমাৰ স্থানত 4 আছে কাৰণে 2 এৰে হৰণ যাব 5 থাকিলে 2 এৰে হৰণ না যায় 1 থাকিলেও 2 এৰে হৰণ না যায় যেহেতু দুটা সংখ্যা 2 এৰে হৰণ না যায় গতিকে 2 এৰে আমি এটো কৰিব নোৱাৰো ঠিক আছে অকল এটা সংখ্যা হৰণ গলে নহব 2 ৰ পিছত আমি 3 পাও হয়নে 2 ৰ পিছত কি পাও আমি 3 পাও 3 ৰে হৰণ যাব না 14 না যায় 35 সম্পূৰ্ণৰূপে না যায় 21 কেৱল যাব 3 7 গুণ 21 অকল এটা সংখ্যা হৰণ গলে নহব নেক্সট আমি 4 লও 4 ৰে যাবনে চোৱাচোন 4 ৰে 14 সম্পূৰ্ণৰূপে হৰণ না যায় 35 কো না যায় 21 কো না যায় 4 ৰ পিছত আমি কি পাম 4 ৰ পিছত আমি পাম 5 ঠিক আছে 5 ৰে 14 সম্পূৰ্ণৰূপে হৰণ যাবনে না যায় 35 যাব 7 বাৰ 21 কো হৰণ না যায় অকল এটা সংখ্যাকে হৰণ যায় ঠিক আছে 5 ৰ পিছত আমি কি পাম 5 ৰ পিছত আমি পাও 6 6 ৰে 14 না যায় 35 কো না যায় 21 কো না যায় 6 ৰ পিছত আমি কি পাম 7 পাম 7 ৰে যাবনে চোৱাচোন 7 ৰে 14 কো যাব 35 কো যাব 21 কো হৰণ যাব 7 ৰে 14 কেইবাৰ যাব 2 বাৰ 7 2 গুণ 14 7 ৰে 35 কিমান বাৰ যাব 5 বাৰ 7 5 গুণ 35 7 ৰে 21 কিমান বাৰ যাব 3 বাৰ 7 3 গুণ 21 আগৰছে এইখিনি লৈকে তোমালোকৰ গোটেইখিনি ডাউট ধুনিয়াকে ক্লিয়াৰ হৈ গল ঠিক আছে এতিয়া নেক্সট স্টেপত আমি লসাগুটো কেনেকৈ উলিয়াম চাব লাগিব ঠিক আছে এতিয়া আমি কি কৰিম এই যিকেইটা পালো যেনে 2 দুটা পালো 2 তিনিটা পালো 7 পালো আকৌ 2 পালো 5 পালো 3 পালো এইকেইটা আমি লিখিম কেনেকৈ লিখিম চোৱা 2 কেইটা পালো প্ৰথমতে 3টা পালো গতে 2 3টা লিখিম 2 পূৰণ 2 হয়নে 2 3টা পালো 2 3টাৰ পিছত কি পালো আমি 7 পালো গতে পূৰণ কি লিখিম 7 পূৰণ 7 নেক্সট আকৌ 2 পালো নহয় পূৰণ 2 লিখিম আকৌ 5 পালো নহয় পূৰণ 5 লিখিম আকৌ 3 পালো নহয় পূৰণ 3 লিখি দিম ঠিক আছে আশা কৰিছো এইখিনিলৈকে বুজি পালা এতিয়া আমি এইখিনি পূৰণ কৰিম ঠিক আছে যেনে চোৱাচোন 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 2 দুগুণ হ'ব 4 4 ৰ লগত যদি আমি 2 পূৰণ কৰো 4 দুগুণ হ'ব 8 8 ৰ লগত 7 পূৰণ কৰিলে 8 7 গুণ হৈ যাব 56 56 ৰ লগত যদি 2 পূৰণ কৰো কিমান পাম তোমালোকে কোৱাচোন 100 হয়তো 12 হ'ব আমি পূৰণটো কৰি চাও আহা ঠিক আছে 2 দুগুণ 4 4 দুগুণ 8 8 7 গুণ 56 56 ৰ লগত 2 পূৰণ কৰি চাও আমি ইয়াতে চোৱা 56 into 2 6 দুগুণ 12 2 হাতে গল 1 5 দুগুণ 10 10 একে হৈ গল 11 অৰ্থাৎ 56 ৰ লগত 2 পূৰণ কৰোতে 112 পালো ঠিক আছে অতিকে চোৱা নেক্সট এবাৰ 5 ৰে পূৰণ কৰিম 112 5 ৰে পূৰণ কৰিম আকৌ 112 পূৰণ 5
5 দুগুণ 10 শূন্য হাতে গ'ল 1 5 1 গুণ 5 হাতে থকা 1টো যোগ কৰিলে 6 আকৌ 5 1 গুণ 5 560 হ'ল এবাৰ 560 ক 3 ৰে পূৰণ কৰিম চোৱা 560 ইনটু 3 3 ৰ লগত শূন্য পূৰণ কৰিলে কিমান হ'ব শূন্য হ'ব কাৰণ যিকোনো সংখ্যা শূন্যৰে পূৰণ কৰিলে সেই সংখ্যাটোৰ পূৰণফল সদায় কি হয় শূন্য হয় 6 3 গুণ 18 ৰ 8 হ'ব হাতে গ'ল 1 5 3 গুণ 15 15 আহে কিমান হ'ব 16 অৰ্থাৎ আমি কি কৰিলো 2 দুগুণ 4 পালো 4 দুগুণ 8 হ'ল 8 7 গুণ 56 হ'ল 56 ৰ লগত 2 পূৰণ কৰোতে পালো আমি 112 112 ৰ লগত 5 পূৰণ কৰোতে আমি পালো 560 560 ৰ লগত 3 পূৰণ কৰোতে পালো আমি 1680 অৰ্থাৎ লসাগু আমি কিমান পালো 1680 পালো গতিকে অপচন নাম্বাৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে অপচন এ হ'ব কাৰেক্ট আনসাৰ এনে ধৰণে তোমালোকে লসাগু উলিয়াবলৈ লাগিব পৰীক্ষাত তোমালোকৰ ইমান ইজি তোমালোকৰ কুৱেশ্যন নিদিবও পাৰে কিন্তু তোমালোকে যদি লসাগু উলিয়াই নাজানা তেতিয়াহ'লে জানো টান কুৱেশ্যন দিলেও পাৰিবা গতিকে লসাগু উলিয়া আৰু কেইটামান আমি উলিয়াই চাওঁ আহাচোন তেতিয়াহে তোমালোকে বুজি পাবা আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰিবলৈ নাপাহৰিবা অনলাইন ক্লাছত তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো পাই যাবা কিবা যদি ডাউট থাকে তোমালোকে আমাক হোৱাটছআপত সুধিব পাৰিবা অনলাইন ক্লাছত জয়েন কৰাৰ পিছত গতিকে ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে তাত ক্লিক কৰি তোমালোকে এতিয়া আমাৰ অনলাইন ক্লাছত জয়েন কৰি লোৱা